20 বছৰে মই কংগ্ৰেছৰ টিকেট বিচাৰিলোঁ, মই নাপালোঁ। তথাপিও মই কংগ্ৰেছৰ ঝাণ্ডা লৈ মই আজি মই আগবাঢ়ি আছোঁ আৰু কাম কৰি গৈ আছোঁ। এটা কথা ঠিক, কংগ্ৰেছ কৰিছোঁ, কংগ্ৰেছৰ দল কৰিছোঁ, আদৰ্শ লক্ষ্য আদৰ্শক নিষ্ঠা সততাক লৈ মই কংগ্ৰেছ কৰিছোঁ। মই কি পাইছোঁ কি নাপায় কোনোদিন কিন্তু মই বিচলিত হোৱা নাই, কোনোদিন মই যোৱাও নাই। আৰু 4 বছৰ 4বাৰকৈ মই যে নাপালোঁ, 20 বছৰ যে নাপালোঁ, তথাপি কংগ্ৰেছ কৰি আছিলোঁ। আৰু এইবাৰ কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্সে 11 নং শোণিতপুৰ লোকসভা সমষ্টিত মোক টিকেট প্ৰদান কৰিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তুলক মন্তব্য কিয় কৰিবলগীয়া হৈছে? কিয় ভয় খাইছে? মই যেন সাধাৰণ ব্যক্তি কিয় ভয় খাইছে? নাপায় নহয় তেওঁ তুলক মন্তব্য কৰিবৰ কাৰণে। কি কথা ক'ব বিচাৰে তেখেতে মোক কিনা বেছি কৰিব পাৰিব নেকি? সেই বিধৰ মই প্ৰেমলাল গঞ্জু নহয়, মোৰ সততা আছে, মোৰ এখন মন আছে ৰাইজৰ কাম কৰিব পৰা, গতিকে মই বিক্ৰী কেতিয়াও নহওঁ। এই কথা তেওঁ মনৰ পৰা ওলাই দিয়ক। আৰু তেখেতক আজি আপোনাৰ যোগেদি মই ক'ব বিচাৰিছোঁ, এই তুলনা মন্তব্য মোক নকৰিব, এই বন্ধ কৰক। 20 বছৰে মই কংগ্ৰেছৰ টিকেট বিচাৰিলোঁ, মই নাপালোঁ। তথাপিও মই কংগ্ৰেছৰ ঝাণ্ডা লৈ মই আজি মই আগবাঢ়ি আছোঁ আৰু কাম কৰি গৈ আছোঁ। এটা কথা ঠিক, কংগ্ৰেছ কৰিছোঁ, কংগ্ৰেছৰ দল কৰিছোঁ, আদৰ্শ লক্ষ্য আদৰ্শক নিষ্ঠা সততাক লৈ মই কংগ্ৰেছ কৰিছোঁ। মই কি পাইছোঁ কি নাপায় কোনোদিন কিন্তু মই বিচলিত হোৱা নাই, কোনোদিন মই যোৱাও নাই। আৰু 4 বছৰ 4বাৰকৈ মই যে নাপালোঁ, 20 বছৰ যে নাপালোঁ, তথাপি কংগ্ৰেছ কৰি আছিলোঁ। আৰু এইবাৰ কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্সে 11 নং শোণিতপুৰ লোকসভা সমষ্টিত মোক টিকেট প্ৰদান কৰিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তুলক মন্তব্য কিয় কৰিবলগীয়া হৈছে? কিয় ভয় খাইছে? মই যেন সাধাৰণ ব্যক্তি কিয় ভয় খাইছে? নাপায় নহয় তেওঁ তুলক মন্তব্য কৰিবৰ কাৰণে। কি কথা ক'ব বিচাৰে তেখেতে মোক কিনা বেছি কৰিব পাৰিব নেকি? সেই বিধৰ মই প্ৰেমলাল গঞ্জু নহয়, মোৰ সততা আছে, মোৰ এখন মন আছে ৰাইজৰ কাম কৰিব পৰা, গতিকে মই বিক্ৰী কেতিয়াও নহওঁ। এই কথা তেওঁ মনৰ পৰা ওলাই দিয়ক। আৰু তেখেতক আজি আপোনাৰ যোগেদি মই ক'ব বিচাৰিছোঁ, এই তুলনা মন্তব্য মোক নকৰিব, এই বন্ধ কৰক।